খৈৰাবাৰীত দুৰ্যোগৰ ওপৰত সজাগতামূলক বাতৰনাট। খৈৰাবাৰী ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত দুৰ্যোগৰ সময়ত ল'বলগীয়া সতৰ্কতাৰ ওপৰত বাতৰনাটৰ মাধ্যমেৰে সজাগতা সৃষ্টিৰ লক্ষ্যৰে কৰা অনুষ্ঠানৰ আজি সফল সামৰণি পৰে। সেই উপলক্ষে খৈৰাবাৰী ৰাজচক্ৰ বিভাগৰ ক্ষেত্ৰ বিষয়া হিৰণদীপ ভূঞাই নাট্যদলটোক আদৰণি জনায় আৰু নাট প্ৰদৰ্শন কৰাৰ শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পাছতেই দলটোৱে খৈৰাবাৰী ৰাজচক্ৰ বিভাগৰ বিভিন্ন দুৰ্যোগপ্ৰৱণ ঠাইত বানপানী, ধুমুহা, বজ্ৰপাত আদি বিষয়ৰ ওপৰত সজাগতামূলক বাতৰনাটৰ কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে ওদালগুৰি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া খনীন্দ্ৰ ভূঞাই জনোৱা অনুসৰি ওদালগুৰি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু MRSD NGOৰ সহযোগত এই কাৰ্যসূচী সমগ্ৰ জিলাখনতে চলি আছে। কাৰ্যসূচী ৰূপায়ণ কৰাত বিভিন্ন ঠাইৰ গাঁওবুঢ়াসকলে বিশেষভাৱে সহযোগিতা আগবঢ়ায়। MRSSD NGOৰ অধ্যক্ষ ডক্টৰ মিলন দাসৰ তত্বাৱধানত এই নাট প্ৰদৰ্শন কৰে MRSDৰ নৱজিৎ শৰ্মা, লিটিল ৱৰ্ড ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ডালিম মেধি তথা ডেভিড কিস্কু, ডিম্পল বসুমতাৰী, পূজা দৈমাৰী আৰু লিজা ৰাভাই। ৰাইজে এই নাটৰ মাধ্যমেৰে দুৰ্যোগৰ লগত মোকাবিলা কৰিবলৈ ভালেমান বতৰা লাভ কৰিবলৈ সক্ষম হয় আৰু অনাগত দিনতো এনেধৰণৰ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হয়। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। কম বয়সতে বিয়া পাতে কিবা আজিকালি ঢেৰ নিয়ম ওলাইছে, আকৌ বাল্য বিবাহৰ কেছত ফচি যাবি পক্সৰ কিবা এটা নতুন নিয়ম ওলাইছে। কম বয়সত বিয়া পাতিলে তোৰ গাড়ীয়ে কথা এটা বেছি কথা নকবি। সেইকাৰণেতো এটা বেয়া কথা হৈছে কিন্তু গম পাইছ না তই ঢুকা ঠিক কৰি আছো, তই গম নাপাওঁ চাৰিওফালে বানপানী আহিছে। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্টৰ উদ্যোগত আৰু লগতে আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি তথা ওদালগুৰিৰ আগশাৰীৰ NGO MRSD NGOৰ সহযোগত গোটেই জিলাখনতে বানপানী, হাতী মানুহৰ সংঘাত, বতাহ, বৰষুণ, ধুমুহা, বজ্ৰপাত আদি বিভিন্ন বিষয়ৰ দুৰ্যোগৰ ওপৰত মানুহৰ সাৱধানতা তথা সতৰ্কতা অৱলম্বন কৰাৰ কাৰণে এক কাৰ্যসূচী লোৱা হৈছে আৰু এই কাৰ্যসূচীতে সুৰক্ষিত অসমৰ বাবে বাতৰনাট 2 বুলি কাৰ্যসূচী। তো এই কাৰ্যসূচীৰ অন্তৰ্গত ওদালগুৰি জিলাৰ 5টা ৰাজচক্ৰৰ অন্তৰ্গত 10খনকৈ মুঠ 50খন ভিতৰুৱা অঞ্চলত এই বাতৰনাট কাৰ্যসূচী চলাই থকা হৈছে আৰু এই কাৰ্যসূচীৰ মাজেৰে আমি দুৰ্যোগৰ সময়ত, দুৰ্যোগৰ আগত বা দুৰ্যোগৰ পাছত আমি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে আমি ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই কাৰ্যসূচী আমাক বিশেষভাৱে সহযোগ কৰিছে আমাৰ বিভিন্ন ঠাইৰ চক্ৰ বিষয়া, তেওঁলোকৰ ফিল্ড অফিচাৰ তথা বিভিন্ন অঞ্চলৰ গাঁওবুঢ়াসকলে। কিমান দিন এই কাৰ্যসূচী আমাৰ যোৱা 27 ডিচেম্বৰ তাৰিখে এইটো আমাৰ মুকলি কৰা হৈছিল আমাৰ মাজবাট চাৰ্কল অফিচৰ পৰা আৰু এইটো আমাৰ মুঠ হৈছে আমাৰ 10 দিনীয়া কাৰ্যসূচী। আমি প্ৰত্যেকটো চাৰ্কলত আমি 2 দিনকৈ আমি এই কাৰ্যসূচী লৈছোঁ আৰু ইতিমধ্যে আমাৰ আজি 3টা আমাৰ চাৰ্কল অফিচৰ আমাৰ চাৰ্কলৰ অন্তত আমাৰ এই কাৰ্যসূচী সমাপ্ত হৈছে আৰু আমাৰ বাকী 2টা আমাৰ চাৰ্কলত আমি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিব বাকী আছে। আজি কোন অঞ্চলত আজি আমাৰ বিশেষকৈ আমাৰ খৈৰাবাৰী আমাৰ ৰাজচক্ৰ বিভাগৰ অন্তৰত 5খন আমাৰ ঠাইত এই কাৰ্যসূচী হোৱা হৈছে। আমাৰ খৈৰাবাৰীৰ পৰা আৰম্ভ কৰি আমাৰ তেনেকৈ ভিতৰুৱা নামখলা হয় তেনেকুৱা অঞ্চলবিলাকত আমাৰ এই কাৰ্যসূচী চলি আছে।